ধৰ্ষণকাৰীক ফাঁচীৰ দাবী আৰু বাংলাদেশী মিয়াৰ বিৰুদ্ধে গোলাগঞ্জত তীব্ৰ প্ৰতিবাদ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ আৰজিকৰ হাস্পতাল ঢিঙতা ধৰ্ষণ কাণ্ডৰ লগতে অসমৰ বিভিন্ন ঠাইত হোৱা ধৰ্ষণৰ বিৰুদ্ধে শ শ কাৰ্যকৰ্তা মিলি হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদী সমদল উলিয়াই আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল গোলাগঞ্জ বজাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি ধৰ্ষণকাৰীক কঠোৰ শাস্তি নাৰী সুৰক্ষা সুনিশ্চিত কৰিবলৈ আৰু বাংলাদেশী মিয়া গৌবিক ধনীৰ চৰকাৰক কঠোৰ হ'বলৈ আহ্বান জনাই অন্যথাই ধৰ্ষণকাৰীৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি ল'বলৈ বাধ্য হ'ব। ধৰ্ষণকাৰীৰ পুত্তলিকা সাঁচি দাহন কৰিবলৈ লৈ যদিও গোলাগঞ্জ আৰক্ষীয়ে বাধা প্ৰদান কৰাত সফল হোৱা নাই। গোলাগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যত যি ধৰ্ষণ কাণ্ড সংঘটিত হৈ আছে, আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল ধুবুৰী জিলা গোলকগঞ্জত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই প্ৰতিবাদৰ মাজেদি আমি ধৰ্ষণকাৰী তথা যিসকল জেহাদী প্ৰকৃতিৰ মানুহ আছে তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত যদি এই ধৰণৰ কাৰ্য সংঘটিত হয় তেতিয়াহ'লে আমি কিন্তু ৰাষ্ট্ৰীয় বজৰং দলে হাতত অস্ত্ৰ তুলি ল'বলৈ বাধ্য হ'ম আৰু ধৰ্ষণকাৰীসকলক অপেন গুলিয়াবলৈ বাধ্য হ'ম। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলে একেবাৰে একে কথাত আমি গৰিহণা দিছোঁ যাতে এনেকুৱা ঘটনা পুনৰাই নহয় ৰাজ্যত। তাৰ কাৰণে আমি অসম চৰকাৰ তথা পুলিচ প্ৰশাসনক আমি কঠোৰ পদক্ষেপ ল'বলৈ আহ্বান জনাইছোঁ আৰু হয়তো তেওঁলোকে অনাগত দিনত কঠোৰ ব্যৱস্থা ল'ব। আৰু এই চাগতে আমি দাবী জনাইছোঁ অসম চৰকাৰক যে ধৰ্ষণকাৰীৰ বিৰুদ্ধে এক কঠোৰ আইন প্ৰণয়ন কৰিব লাগে আৰু ধৰ্ষণকাৰীৰ বিৰুদ্ধে এনকাউণ্টাৰৰ ব্যৱস্থা কৰিব লাগে।